নিশ্চয়কৈ আজি মাঘৰ দুমাহী আৰু ভোগালী বিহু আৰু আমি দেখিবলৈ পাইছোঁ যে নিশা উৰুকাৰ ভোজ ভাত খোৱাৰ পাছত এনেদৰে নাগৰিকসকল ওলাই আহিছে, ওলাই আহি মেজি প্ৰজ্বলন কৰিছে আৰু মেজি প্ৰজ্বলন কৰি তেওঁলোকে অগ্নি সেৱা কৰা আমি দেখিবলৈ পাইছোঁ। আৰু মই বৰ্তমান উপস্থিত আছোঁ টিহুৰ উত্তৰ কঁঠালমুৰাত আৰু উত্তৰ কঁঠালমুৰাৰ গঞা ৰাইজে এয়া সুউচ্চ মেজি সাজিছিলে আৰু মেজি সাজি নিশা উৰুকাৰ ভোজ ভাত খোৱাৰ পাছত আজি এনেদৰে পুৱাই ওলাই আহিছে, ওলাই আহি তেওঁলোকে মেজি প্ৰজ্বলন কৰিছে আৰু অগ্নি সেৱা আমি কৰা দেখিবলৈ পাইছোঁ। ইয়াতে শৰাই নৈবদ্য ইয়াতে আগবঢ়াইছে আৰু আগবঢ়াই এয়া দেখিছে যে মেজি জ্বলি উঠিছে আৰু নাগৰিকসকলে এই জুইৰ লৈছে। সকলোৱে মংগল কামনা কৰিছে, নিজৰ লগতে দহৰ মংগল কামনা কৰিছে আৰু এই অগ্নিৰ উত্তাপে যাতে সকলোৰে জীৱনলৈ সমৃদ্ধি, সুখ, শান্তি কঢ়িয়াই আনে তাকেই কামনা কৰিছে। আৰু এয়া মই দেখুৱাইছোঁ টিহুৰ উত্তৰ কঁঠালমুৰাৰ পৰা দেখুৱাইছোঁ যে চাওক নাগৰিকসকল ওলাই আহি ইয়াতে মেজি প্ৰজ্বলন কৰিছে আৰু মেজি জ্বলি উঠিছে আৰু সমান্তৰালভাৱে তেওঁলোকে নাম প্ৰসংগও কৰিছে। এয়া দেখিছে, এয়া হৰিধ্বনি ক্ৰমাত তেওঁলোকে দিছে আৰু সমগ্ৰ পৰিৱেশ মই দেখুৱাইছোঁ আৰু কেমেৰা পাৰ্চন নয়নে মেজি দেখুৱাব আৰু সমান্তৰালভাৱে আমি তেওঁলোকৰ নাম প্ৰসংগ দেখুৱাম। এয়া ইতিমধ্যে তেওঁলোকৰ নাম প্ৰসংগ আৰম্ভ হৈছে। মাধৱ গুৰু আমাৰে লুকায়াছ দেখা নেদা, লুকায়াছ দেখা নেদা মণিকূটৰ ভিতৰে শংকৰ গুৰু আমাৰে কিয়ে শংকৰ গুৰু আমাৰ মাধৱ গুৰু আমাৰ লুকায়াছ শ্ৰীমন্ত শংকৰ হৰি ভকতৰ আৰ জান যে নকল্প তৰু হে শংকৰ গুৰু মাধৱ গুৰু আই লুকায়া শাস্ত্ৰত উত্তম গীতা ভাগৱত আৰ ধৰ্মৰ উত্তম নাম হে মাধৱ গুৰু আৰে লুকায়াছ দেৱৰ উত্তম দৈৱকী নন্দন আৰ দেৱ চৰণে কৰো প্ৰণাম হে শংকৰ গুৰু মাধৱ গুৰু আৰ লুকায়াছ কলিত হৰিৰ কীৰ্তন বিনাই আর আওয়ার নাহিকে দোজায় শঙ্কর গুরু আমারে নিশ্চয়কৈ দেখিছে সমগ্ৰ পৰিৱেশ মই দেখুৱাইছোঁ আৰু মেজি এনেদৰে জ্বলি উঠিছে আৰু এয়া সমগ্ৰ পৰিৱেশ মই দেখুৱাইছোঁ কেমেৰা পাৰ্চনে সমগ্ৰ পৰিৱেশ দেখুৱাইছে আৰু এই জুইৰ সকলোৱে লৈছে সকলোৱে কামনা কৰিছে যে এই জুইৰ যি
ন উত্তাপ সেই উত্তাপে সকলোৰে জীৱনলৈ শান্তি সমৃদ্ধি সুখ কঢ়িয়াই আনক আৰু এনেদৰে তেওঁলোকে নাম প্ৰসংগ কৰিছে আৰু আমি দেখিছোঁ ইয়াতে আচলতে নৈবদ্য আগবঢ়োৱা আমি দেখিবলৈ পাইছোঁ সমগ্ৰ পৰিৱেশ মই দেখুৱাইছোঁ যে চাওক তেওঁলোকে ইয়াতে নৈবদ্য দিছে আৰু নৈবদ্য দি প্ৰভুৰ চৰণত তেওঁলোকে প্ৰণিপাত জনাইছে আৰু তেওঁলোকে ইয়াতে সমান্তৰালভাৱে নাম প্ৰসংগ কৰিছে পুনৰ মই সমগ্ৰ পৰিৱেশ দেখুৱাইছোঁ আৰু পুনৰ মই তেওঁলোকৰ নামৰ মাজলৈকে গৈছোঁ আৰু এয়া মই দেখুৱাইছোঁ টিহুৰ উত্তৰ কঠলমুৰাৰ পৰিৱেশ মই দেখুৱাইছোঁ দৈৱকী নন্দন চৰণে কৰো প্ৰণাম হে শংকৰ মাধৱ লুকাই কলিত হৰিৰা কীৰ্তন বিনাই আমার নাহি কে দুজাহে শংকৰ গুৰু আমারে মাধৱ গুৰু লুকায় দেখা নেদা শ্ৰীমন্ত শংকৰে পাৰ ভাঙি দিলে ৰহে ব্ৰহ্মাণ্ড কবে দিয়ে শংকৰ গুৰু আমাৰে মাধৱ গুৰু লুকায় দেখা নেদা শংকৰ গুৰু আমাৰে সমগ্ৰ পৰিৱেশ মই দেখুৱাইছোঁ আৰু এয়া ক'ৰবাত মেজি আমি জ্বলি উঠা দেখিবলৈ পাইছোঁ আৰু এয়া দেখিছে সমগ্ৰ পৰিৱেশ আৰু নাগৰিকসকল আছে পোনতে আপোনাৰ কাষলৈ আহিছোঁ সুন্দৰকৈ নাম দিছে আৰু ভোগালী বিহুৰ আপোনাক শুভেচ্ছা জ্ঞাপন কৰিছোঁ লগতে আপোনালোকৰ গাঁওবাসীক শুভেচ্ছা জ্ঞাপন কৰিছোঁ কি ক'ব ধন্যবাদ আমি আজি গোটেই উত্তৰ কঠলমুৰাবাসী ৰাইজে আমাৰ একেবাৰে বয়োবৃদ্ধবিলাকক লগাই আমি আজি যোৱা ৩-৪ বছৰ মানে কি এই কৃষ্টিটো এতিয়ালৈকে নোহোৱা হৈ গৈছে আমি দেখা পাইছোঁ যে মানে গোটেই গাঁও ভূঞে দেখা পাইছোঁ টাউনততো বেলেগ কথা গাঁও ভূঞে দেখা পাইছোঁ প্ৰতি ঘৰৰ মানে এই যিটো মেজি এই মেজিটো খালি প্ৰতি ঘৰৰ দুৱাৰমুখত মানে কি এটা সৰু কৰি এটা মানে সাজি কিনে নিজৰ কাৰণেহে ব্যৱহাৰ কৰে কিন্তু সমূহীয়া হিচাপত ব্যৱহাৰ কৰা আমি দেখা নাই এই মানে অঞ্চলত আগৰ পুৰণা ৰীতি ৰিবাজটো মানে মানুহে পাহৰি গৈছে সেইকাৰণে আমি ভাবিলোঁ যে উত্তৰ কঠলমুৰাবাসী ৰাইজে আমি গোটেই মানে বুঢ়া ডেকা সৰু যিমানবিলাক আছে লগাই কিনে আমি সমূহীয়া হিচাপত মানে আমি নাৰা কাটি সেই নাৰা কটা দিনাখনৰ পৰাই আমি তাৰমানে সেই কৰি আছোঁ নিশ্চয়কৈ তেওঁলোকে পৰম্পৰা জীয়াই ৰাখিছে আৰু দেখিছে যে নৱপ্ৰজন্ম আহিছে নৱপ্ৰজন্মই দেখিছে সেই পৰম্পৰাৰ ঐতিহ্য আপোনাৰ পৰা জানিম যে আপোনালোকে খুব সুন্দৰকৈ ইয়াতে ভোগালী বিহু উদযাপন কৰিছে নিশা উৰুকাৰ ভোজ ভাত খাইছে আজি জুইৰ লৈছে কি ক'ব হয় এতিয়া মানে আমাৰ উৰুকাৰ এইটো যিটো মেজি এইটো বৰ্তমান আমাৰ চহৰ অঞ্চলত গ'লে দেখিব পোৱা যায় যে এইটো এটা ব্যৱসায়ত পৰিণত হৈছে 2 ফুট দীঘল 3 ফুট দীঘল এনেকুৱা মেজি সাজি কিমান 500,000 টকাত বিক্ৰী কৰিছে আমি গুৱাহাটীত গ'লে দেখা পাওঁ এতিয়া আমাৰ এই পৰম্পৰাটো আগৰে পৰা চলি আছে আৰু আমি যোৱা কেইবছৰমানৰ পৰা অকণমান মজবুত কৰিছোঁ আমাৰ আয়তীসকল লাগি আমাৰ এইটো এইবাৰৰ মোটামুটি 60 ফুট ওখ ভেলাঘৰ আমি নিৰ্মাণ কৰিছোঁ গোটেইবিলাক চুবুৰী মানুহে লাগি ইয়াতে নাৰা কাটাৰ পৰা আমি ভোজ ভাত খাওঁ তাৰপিছত এদিন বাঁহ উঠোৱা ভোজ ভাত খাওঁ তাৰপিছত আমাৰ উৰুকাৰ আগদিনাখনো আমি ভোজ ভাত খাওঁ তাৰপিছত যোৱাকালিতো আমি উৰুকাত ঘৰে ঘৰে খালোঁৱে আকৌ আমাৰ মাঘৰ 1 তাৰিখে আমাৰ ৰাজহুৱা এটা অনুষ্ঠান আছে তাত আমি ককা দেউতাৰ যি পৰম্পৰা আছে সকলো পৰম্পৰা তেওঁলোকে ইয়াতে ৰাখিছে আপোনাৰ পৰা জানিম যে ইয়ালৈ আহিছে ধৰক ৰাতিপুৱাই জুইৰ লৈছে নিশ্চয়কৈ কামনা কৰিব নিজৰ লগতে দহৰ মংগল হ'ব আমাৰ একচুৱেলি উত্তৰ কঠলমুৰা ৰাইজৰ এইটো আমাৰ
পূৰ্বপুৰুষৰ পৰা আমাৰ এইটো নিয়ম চলি আহি আছে আৰু আমি সদায় এইটো মানে ধৰি ৰখাৰ কাৰণে চেষ্টা কৰি আহিছোঁ কাৰণ আমাৰ চাকৰি সূত্ৰে ব্যৱসায় সূত্ৰে বহুত দূৰত দূৰত মানুহবিলাক থাকে আহি এতিয়া ভোগালী বিহু বুলি আমাৰ ইয়াত আহে চবে আমি লগ হওঁ লগ হৈ ভোজ ভাতো খাওঁ ইয়াত আৰু মেজিও বনাই আমি তেনেকৈ পূৰ্বপুৰুষৰ নিয়মটো পালন কৰি আছোঁ আৰু এইটো আমি সদায় আগলৈ কৰি যাব পাৰোঁ আমি চেষ্টা কৰি যাম নিশ্চয়কৈ সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি মাঘৰ দুমাহী আৰু মাঘৰ দুমাহীৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ নিউজ লাইভৰ প্ৰতিগৰাকী দৰ্শকলৈ আৰু আমি টিহুৰ পশ্চিম উত্তৰ কঁঠালমুৰাৰ আমি পৰিৱেশ দেখুৱালোঁ